তেওঁলোকে ন্যায় আমি পাব লাগে আৰু তদন্তৰ উচিত বিচাৰ সোনকালে হওক। আমি সোনকালে তাৰ যিটো মানে ফলাফল ওলাব লাগে, যিটো ৰিজাল্ট, সেইটো আমি যাতে অতি সোনকালে পাওঁ, সেয়াই ন্যায় ব্যৱস্থাৰ ওচৰতো আমাৰ অনুৰোধ, আমাৰ প্ৰাৰ্থনা। সঁচা কথাটো ওলাব লাগে। এতিয়া আমি কিয় হেৰুৱাব লগা হ'ল এনে এজন ব্যক্তি যি সদায় মানুহৰ মাজৰ মানুহ আছে। ন্যায় ব্যৱস্থাই তেওঁলোকৰ নিজৰ মতে কৰি গৈ আছে। আমিতো এই কথাবোৰ ইমানকৈ নাজানো। তেওঁলোকে নিজৰ মতে সঠিক দিশতে হৈ আছে বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। আমি আস্থাৰে সৈতে তেওঁলোকৰ কাষত আছোঁ। যি সহযোগিতা লাগে আমি সদায় কৰি যাম। মাত্ৰ শীঘ্ৰে হ'ব লাগে, যিমান পাৰি সোনকালে ফলাফল ওলাব লাগে। গোটেই অসমখনৰ প্ৰতিয়ে আন্তৰিকতা আছিলে। মানুহৰ মাজতে তেওঁ থাকি ভাল পাইছিলে, সাধাৰণ মানুহৰ মাজত চলাই থাকিছিল। গতিকে সকলোৰে প্ৰতি সেই আজি বিশেষকৈ কৃষকসকলৰ প্ৰতি বা যিসকল শ্ৰমজীৱী আছিলে তেওঁলোকৰ প্ৰতি সদায় বহুত বেছি মৰম আছিল। আৰু পথাৰ আমাৰ, বজাৰ আমাৰ, গতিকে এনেকুৱা ধৰণৰ কিছুমান আদৰ্শ লৈ তেওঁ আগবাঢ়িবলৈ চেষ্টা কৰিছিল। সীতা জাফলাৰতো তেওঁ নিজৰ পৰিয়ালৰ মানুহ আছিল। গতিকে সকলোৰে কাষত তেওঁ আছিল আৰু সেইকাৰণে তেওঁৰ কাষতো সদায় গোটেই পৃথিৱীখন আছিল। অসমৰ মানুহে যিমান মৰম দিব লাগে, আমি কল্পনা কৰিব পৰাতকৈও বেছি মৰম, আবেগেৰে প্ৰাৰ্থনা সকলোখিনি দিছে জুবিনৰ বাবে। এতিয়া